Hey, hello, hi, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সবাই ভালে আছা আৰু সকলোকে মোৰ ফালৰ পৰা very good evening. কি কৰি আছা? কি খবৰ? পঢ়া-শুনা কেনেকা চলি আছে? ইতিমধ্যে মানে 10 তাৰিখৰ পৰা ক্লাছ 9 ৰ পৰীক্ষা আৰম্ভ হ'ব গৈ আছে। ক্লাছ 8 ৰ পৰীক্ষা কিছু স্কুলত আৰম্ভ হৈছে, কিছু স্কুলত আৰম্ভ হ'ব। কিন্তু আপোনালোকে জানে নাই আমি এতিয়া ধুবুৰী চহৰত আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই আছে আমি ইমান ভিডিও দিব পৰা নাই কাৰণ আমি অফলাইন চেণ্টাৰত বহুতখিনি কাম কৰি আছো সেই কাৰণে আমি অকণমান বিজি আছিলো অকণমান নহয় ভালেখিনি বিজি আছিলো আমাৰ পুৰা টিম মানে গোটেই টিমটোৱে বিজি আছে কিন্তু আশা কৰিছো অহা কেইদিনমানৰ পিছৰ পৰা যেতিয়া আমাৰ সব কাম সেটেল হৈ যাব তেতিয়া আমি সদায় আপোনালোকক ভিডিও দি থাকিম আপলোড দি থাকিম আপোনালোকে ইউটিউবৰ পৰা গোটেইখিনি ডিটেইলছত পাই যাব এতিয়ালৈকে আমি কোনো চেপ্টাৰ ডিটেইলছ ভিডিও দিয়া নাই ঠিক আছে ওয়ান শট ভিডিও দিছো কিবা কিবি সিম্পল টপিকত কিবা কিবি ভিডিও বনাইছো কিন্তু এটা চ্যাপ্টার আমি ডিটেইলস সলভ কৰা নাই আমি কেইদিনমানৰ পিছৰ পৰা যেতিয়া সব কাম আমাৰ শেষ হৈ যাব তেতিয়া আমি নতুনকৈ ডিটেইলস ভিডিও স্টার্ট কৰি দিম আপোনালোকে ইউটিউবৰ পৰা ইচ এন্ড এভৰি চ্যাপ্টাৰ ম্যাথমেটিক্স সায়েন্স এভৰি চ্যাপ্টাৰ আপোনালোকে ডিটেইলস ভিডিও পাই যাব আৰু আপোনালোকক মই কথা দিছো আপোনালোকক পঢ়ি ভাল লাগিব ঠিক আছে ডিটেইলছত পাই যাব কিন্তু তাৰ বিপৰীতে আমি কি কৰিলো তাৰ লগতে আমি কি কৰিলো আমি অফলাইন সেন্টাৰ লৈ আহিলো পৰ্টন ক্লাसेছ অফলাইন সেন্টাৰ তাতে থাকিব ক্লাস 9 আৰু ক্লাস 10 ত আমি ফোকাস কৰিছো এবাৰ ঠিক আছে ক্লাস 9 স্পেশালি ক্লাস 9 আৰু ক্লাস 10 ৰ ল'ৰা ছোৱালীক আমি এবাৰ পঢ়াম তাতে অফলাইন সেন্টাৰত আমি বহুত এটা টপিক বহুত ধুনিয়াকৈ পঢ়াম তাতে অল সাবজেক্টস দিয়া আছে এনেকা নহয় যে কি হয় আপোনালোকৰ যেটো ইচ্ছা যে মই এইটো সাবজেক্ট তাতে পঢ়িম আপোনালোকে তাতে হেতু সাবজেক্টে পঢ়িব পাৰিব এনেকা নহয় যে সব সাবজেক্টে আপোনালোকৰ পঢ়িব লাগিব যেটো সাবজেক্ট আপোনালোকক ম্যাথ ভাল লাগে ম্যাথ পঢ়িব যদি আপোনালোকে এছামিজ পঢ়িব বিচাৰে এছামিজ পঢ়িব পাৰিব এডভান্স ম্যাথ পঢ়িব লাগে এডভান্স ম্যাথ পঢ়িব পাৰিব সকলো টিচাৰ আমাৰ ওচৰত अवेलेबल আছে ঠিক আছে আপোনালোকে চাব পাৰে ঠিক আছে অফলাইন সেন্টাৰ আৰম্ভ কৰিছো অফলাইন সেন্টাৰ লোকেশন ক'ত হ'ব এটো আমি অকনমান পিছত আমি ৰিভিল কৰিম কিন্তু তাৰ আগতে আমি কিছুমান সিস্টেম আমি কৈ দিম যে আমি কি সিস্টেমত পঢ়াম তাৰ লগতে আমি ইয়াত আছে ফ্ৰী ডেমো ক্লাস ফ্ৰী ডেমো ক্লাস দিব গৈ আছো আমি আপোনালোকৰ কাৰণে ফ্ৰী ডেমো ক্লাস লৈ আহিছো যে আপোনালোকক আমি কেতিয়াও নকওঁ যে ইয়াতে এডমিশন লও আপোনালোকে আমালোকৰ জাস্ট ফ্ৰী ডেমো ক্লাস স্টার্টস ফ্রম 20th মার্চ 18 তাৰিখে মাৰ্চৰ 18 তাৰিখে আপোনালোকৰ ক্লাস 9 ৰ এক্সাম শেষ হৈ যাব ফাইনাল এক্সাম শেষ হৈ যাব তাৰ পিছত 19 তাৰিখ আপোনালোকে বিন্দাস মস্তি কৰি লব এক্সাম শেষ হোৱাৰ তাৰ পিছত বিন্দাস পাৰ্টি সাৰ্টি কৰিব মস্তি কৰিব তাৰ পিছত আপোনালোকে 20 মাৰ্চৰ পৰা আকৌ ৰেডি হ'ব লাগিব কাৰণ এবাৰ 10th ক্লাস 10 ৰ বছৰ হয় বহুত বেছি মেহনত কৰিব লাগিব বহুত বেছি কষ্ট কৰিব লাগিব আৰু ৰিজাল্ট ফালিব লাগিব ৰিজাল্ট ফালিব লাগিব লগতে এটা কথা কৈ দিছো ইচ এন্ড এভৰি টপিক ডিটেইলছ এনালাইসিস কৰিব লাগিব ভালকে পঢ়িব লাগিব আৰু ডিটেইলছ পঢ়িবৰ কাৰণে আপোনাক মই এটা বস্তু সাজেষ্ট কৰিছো আপোনালোকে প্লিজ যদি আপোনালোকে যদি বিচাৰে যে মই কোড এডমিশন ললে ভাল হ'ব কি কোড কোচিং কৰিলে ভাল হ'ব তেনে হলে ফ্ৰী ডেমো ক্লাস আপোনালোকে চাব পাৰে 20 তাৰিখৰ পৰা আহি আমালোকৰ ফ্ৰী ডেমো ক্লাছত এটেন্ড কৰক কি সিস্টেমত আমি পঢ়াম টিচাৰবোৰ কেনেকা হয় কেনেকে আপোনালোকক পঢ়াব সেই বস্তুটো আপোনালোকে চাই লওক আপোনালোকৰ পৰা 1 টকা চাৰ্জ কৰা নহয় ডেমো ক্লাছত আহিব বিন্দাস ক্লাস কৰিব আৰু ঘৰ গুচি যাব আপোনালোকে চাব তাতে কি সিস্টেমত আমি পঢ়াই আছো ইচ এন্ড এভৰি টিচাৰ কেনেকে আপোনালোকক পঢ়াই আছে কেনেকে আপোনাৰ লগত ইন্টাৰেক্ট কৰি আছে কি হিচাপে আপোনালোকৰ লগত ফ্ৰেণ্ডশিপ বিল্ড আপ কৰি আছে এনেকা ধৰণৰ সিস্টেম হ'ব আমালোকৰ আপোনালোকে নিজে গম পাব যে ইয়েস ইট ইজ দ্য বেষ্ট কোচিং সেন্টাৰ ইন ধুবুৰী ডিস্ট্ৰিক্ট টিল নাও ধুবুৰী ডিস্ট্ৰিক্টত এতিয়ালৈকে এনেকা কোচিং সেন্টাৰ এতিয়ালৈকে আহা নাই আমি আপোনালোকক ইমান বেছি সাপোৰ্ট কৰিম আপোনালোকৰ প্ৰগ্ৰেছত ইমান বেছি আমি হেল্পফুল হ'ম আপোনালোকৰ কাৰণে আপোনালোকে মই এটো কথা গ্যাৰান্টি দিছো আপোনালোকে নিজে ফিল কৰিব ইয়েস এইটো হে এটা মানে কোচিং সেন্টাৰ যেটো ধুবুৰীয়ে ডিজাৰ্ভ কৰি আছিল ঠিক আছে আপোনালোকক 20 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ ফ্ৰী ডেমো ক্লাছত আপোনালোকক মই আহিব কৈছো ক্লাস 9 আৰু ক্লাস 10 টাইমটো আপোনালোকক যদি লাগে যে কেতিয়া ক্লাসটো আৰম্ভ হ'ব আপোনালোকক টাইমটো কৈ দিয়া হ'ব টাইমটো কেনেকে কৈ দিয়া হ'ব মই অকনমান পিছতে আপোনালোকক ৰিভিল কৰি আছো কেনেকে মানে আমি টাইমটো দিম ক্লাস ৰুটিনটো কি হ'ব নহব কেইটাৰ পৰা আৰম্ভ হ'ব অলপ পিছতে মই আপোনালোকক জনাই দিম ঠিক আছে তাৰ পিছত আহিব যে আমাৰ একচুয়ালি মই হৰু হুৰা কেইটামান ফিচাৰ্স লৈছো বহুত ফিচাৰ্স আছে আপোনালোকে গম পাব কিন্তু হৰু হুৰা কেইটামান ফিচাৰ্স মানে কি হ'ব একচুয়ালি ফাৰ্স্ট আমাৰ আছে এক্সপেৰিয়েন্সড স্ট্ৰিক্ট এন্ড ফ্ৰেন্ডলি ফ্যাকাল্টিজ আমাৰ টিচাৰবোৰ সব এক্সপেৰিয়েন্স থকা ফ্যাকাল্টি হয় ঠিক আছে সবৰে এক্সপেৰিয়েন্স আছে স্ট্ৰিক্ট হ'ব ভাই পঢ়াশুনাৰ লগত কোনো খাতিৰ নাই এটো কথা সিধা কথা পঢ়াশুনাৰ লগত কোনো খাতিৰ নাই তুমি এটা কথা যি নকৰা কিয় তোমাৰ লগত মই বন্ধু হিচাপে থাকিম কিন্তু পঢ়াৰ সময়ত মই তোমাৰ শত্ৰু হৈ থাকিম পঢ়িব লাগিব ভাই সিধা কথা ঠিক আছে তাৰ পিছত ফ্ৰেন্ডলি মই এটা কথা গ্যাৰান্টি দিছো এনেকা টিচাৰ্স আছে আপোনালোকৰ লগত ডাইৰেক্ট ফ্ৰেন্ড হৈ থাকিব ফ্ৰেন্ডৰ নিচিনা বিহেভ কৰিব কিবা অসুবিধা হলে ডাইৰেক্ট গৈ যদি ক'ব পাৰা যে স্যাৰ মোৰ এটো অসুবিধা হৈ আছে
কেতিয়াও তোমাৰ লগত খং নকয়, তোমাক ডাইৰেক্ট মানে ফ্ৰেণ্ড হিচাপে ক'ব, আৰে ভাই তুমি এইটো নাজানা, এনেকে ধৰণৰ ৰেছপন্স দিব তোমাক। মই এইটো গ্যাৰান্টি দিছো, ইচ এণ্ড এভৰি টিচাৰ তোমাৰ ফ্ৰেণ্ড হৈ থাকিব। তুমি যেতিয়াই ফোন কৰিবা টিচাৰক, ছাৰ আমাক এইটো হেল্প লাগে, মই গ্যাৰান্টি দিছো তোমাৰ টিচাৰে তোমাক লগে লগে ৰেছপন্স কৰিব লাগিব যে আচ্ছা ঠিক আছে তুমি এইটো বুজা নাই, মই তোমাক ফোনতে বুজাই দিব, নহলে তোমাক এক্সট্ৰা ক্লাছ দিব, ডাউট ক্লাছ আছে আমাৰ, এক্সট্ৰা ক্লাছ দিব, যদি দৰকাৰ পৰে মই এইটো গ্যাৰান্টি দিছো তোমাৰ ঘৰত গৈ বুজাই থৈ আহিব। ইচ এণ্ড এভৰি টিচাৰ যাব লাগিব, এইটো সিস্টেম হয় আমাৰ। ফ্ৰেন্ডলি টিচাৰ, বহুত বেছি বেছি ফ্ৰেন্ডলি টিচাৰ পাবা। দ্বিতীয় কথা, এভৰি মান্থ এমচিকিউ OMR বেসড এণ্ড ৰিটেন টেষ্ট হ'ব, ঠিক আছে। এভৰি মান্থৰ লাষ্ট সানডে, এভৰি মান্থৰ যিটো এটা মাহত 4টা বা 5টা সানডে আহে, লাষ্ট সানডে যিটো হ'ব সেই সানডে আমি কি কৰিম, এটা টেষ্ট লমে, যি কি নহওক সিস্টেম হ'ব। বহুত কোচিং সেন্টাৰ মই দেখিছো কি সিস্টেম হয়, বহুত খিনি কথা কৈ দিয়ে যে এনেকা এনেকা কৰিম, কিন্তু ষ্টাৰ্টিংত ইহঁতৰ ৰুলছ মতে ইহঁতে গৈ থাকে, কিন্তু এমাহ দুমাহ যোৱাৰ পিছত ইহঁতৰ মানে যিটো জোশ থাকে, যিটো সিস্টেম থাকে, সেইটো লেহেমিয়া হৈ যায়, স্লো ডাউন হৈ যায়, কেয়াৰলেছ হৈ যায়। আৰু ষ্টুডেন্টবোৰো তেনেকা হৈ যায়, ষ্টুডেন্টবোৰ কি হৈ যায় মানে পঢ়ি থাকে ষ্টাৰ্টিং যেতিয়া টিউশন ষ্টাৰ্ট কৰে তেতিয়া বহুত বেছি জোশত থাকে, ভালকে পঢ়িম এনেকা কৰিম, কিন্তু মই নিজে চাইছো ষ্টুডেন্ট খিনি এমাহ দুমাহ যোৱাৰ পিছত ইহঁতৰ ষ্টাডি স্লো ডাউন হৈ যায়। এইটোৰ সলিউশন মই আপোনালোকৰ কাৰণে লৈ আহিছো, যাতে গোটেই বছৰত ইহঁতৰ মানে যিটো জোশ থাকে, ষ্টাৰ্টিংত যিটো জোশ লৈ মানে পঢ়া শুনা ষ্টাৰ্ট কৰে, সেই জোশটো যাতে মিডিল সেশনত গৈ যাতে স্লো ডাউন নহয়, সেইটোৰ সলিউশন মই লৈ আহিছো। কেনেকে লৈ আহিছো আপোনালোকে চাব, ঠিক আছে। এভৰি মান্থ এমসিকিউ টেষ্ট হ'ব, এমসিকিউ একেবাৰে ধুনীয়াকে এমসিকিউ লোৱা হ'ব ভাই, কোনো কথা নাই, সিধা কথা, ঠিক আছে। এমসিকিউ হ'ব, লগতে ৰিটেন টেষ্ট হ'ব এভৰি মান্থত, ইচ এণ্ড এভৰি সাবজেক্টৰ। তোমালোকে গোটেই মাহত কি পঢ়িলা তাতে এমসিকিউ হ'ব, এমসিকিউ টেষ্ট হ'ব, আৰু এই গোটেই মাহত কি এই ওপৰতে কোশ্চেন থাকিব, এমসিকিউ থাকিব, কোশ্চেনছ থাকিব, তোমালোকে তাৰ ওপৰত টেষ্ট দিয়া হ'ব, ঠিক আছে। কোর্স কমপ্লিশন গ্যারান্টি, এতিয়া মই কোর্স কমপ্লিশন গ্যারান্টি লিখিছো ভাই, কোর্স কমপ্লিশন এক্সামৰ আগদিনা কৈ দিছো কালি এক্সাম, আজি মই কোর্স কমপ্লিট কৰিছো, মই গ্যারান্টি দিছিলো কোর্স কমপ্লিট কৰিম বুলি, কিন্তু মই কি কৰিলো, কালি এক্সাম মই আজি কোর্স কমপ্লিট কৰিলো। এইটো ভুল কেতিয়াও নকৰো আমি গ্যারান্টি দিছো নৱেম্বৰ নহলে ডিসেম্বৰৰ 15 তাৰিখৰ আগতে আমি কোর্স গোটেই ক্লিয়াৰ কৰি দিম, তাৰ পিছত অনলি টেষ্ট এণ্ড ৰিভিশন। মোক বহুত ডাঙৰ এটা মানুহ আছিলে, তোমালোকে যদি শুনিছা, ছাৰৰ নাম আছিলে মহম্মদ ছাৰ, এই দিল্লীৰ হয়, সেই ছাৰজনে মোক এটা কথা কৈছিলে যে লাইফত ষ্টুডেন্ট যদি সাকসেস হ'ব বিচাৰে, এটা বহুত ডাঙৰ এটা মন্ত্ৰ আছে, বহুত ডাঙৰ। সেই মন্ত্ৰটো কি মন্ত্ৰ হয়, লেছ সোর্স মোৰ ৰিভিশন। এইটো কথা সদায় মনত ৰাখিবা। কিছুমান ষ্টুডেন্টে ভুল কৰে, মই কোনো কোচিং ষ্টুডেন্টক বেয়া বুলি নকওঁ, কিছুমান ষ্টুডেন্টে ভুল কৰে, এটা ছাৰৰ ওচৰত পঢ়ে, ইয়াৰ ফ্ৰেণ্ডে কয় যে যোৱা বছৰ জানো এইটো ছাৰৰ পৰা বহুত বেছি কমন পৰিছে, তেতিয়া কি কৰে, সি মোৰ নোটটো ৰাখে লগতে বেলেগ ছাৰৰ নোটটোও লৈ আহে। ফিৰ যদি কোনোবাই আকৌ যদি কয় যে এইটো ছাৰৰ নোট কিন্তু বহুত ভাল, পঢ়ি ভাল লাগে, দুটা নোট অলৰেডি আছে, থাৰ্ড নোটটো এড কৰি দিয়ে, 3টা নোট আনি পঢ়িবই। এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। বহুত ডাঙৰ এটা মন্ত্ৰ কৈ আছো মই, লেছ সোর্স মোৰ ৰিভিশন। তোমালোকে যি টিচাৰৰে নোট পঢ়া, মোৰ কোনো আপত্তি নাই, আমাৰ চেণ্টাৰৰ নোট পঢ়িবা, সঁচাই কৈছো একেবাৰে ধুনীয়াকে নোট বনোৱা আছে। মই মোৰ চেণ্টাৰৰ নোটক সদায় ভাল কম, কিয় ভাল কম, কাৰণ ইচ এণ্ড এভৰি টিচাৰে যেতিয়া নোট বনাই, মই নোটখিনি নিজে চাওঁ, মই নিজে চেণ্টাৰৰ যেতিয়া মই আছো, মই নিজে নোটখিনি চাওঁ যে একচুৱেলি কি লিখিছে, ষ্টুডেণ্টে কেনেকে পঢ়িব, আদাৰৱাইজ সি লিখিছে, কিন্তু সিস্টেমবোৰ মই কৈ দিছো যে ইয়াতে কি কি থাকিব লাগিব, কেনেকে হ'ব লাগিব, এমসিকিউ সোমাব লাগিব, ইয়াতে যিটো সাবজেক্টৰ এমসিকিউ থাকে সেই এমসিকিউ সোমাব লাগিব, এমসিকিউ থাকিব লাগিব, নোটস থাকিব লাগিব, কেনে ধৰণৰ নোটস থাকিব লাগিব, কি সিস্টেমত নোটখিনি যাব, সেইখিনি মই নিজে চাওঁ আৰু নিজে আইডিয়া দিওঁ, বাকি নোটসবোৰ সিহঁতে লিখি দিয়ে, ঠিক আছে। প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন সোমাব লাগিব যাতে, এই সিস্টেমত আমি নোটখিনি বনাই আছো, আৰু নোট বনোৱা হৈ গৈছে, বহুতখিনি হৈ গৈছে, আৰু কাম আমাৰ চলি আছে, ঠিক আছে। দ্বিতীয় কথা, যিটো সাবজেক্টৰ যিটো ছাৰৰ নোট পঢ়িবা, মই সদায় কৈছো যিকোনো এটা পাৰ্টিকুলাৰ ছাৰক লৈ ল'বা আৰু সেই ছাৰৰ নোটখিনি পঢ়ি থাকিব লাগে, ঠিক আছে। সেই ছাৰৰ নোটখিনি বেলেগে মোক কি কয় কওক, সেই ছাৰৰ কমন পাইছে, কমনৰ ফালে কেতিয়াও নাযাবা, নোট পঢ়িবা, তোমাক মেইন লাগে কনসেপ্ট ক্লিয়াৰ কৰিব, কনসেপ্ট ক্লিয়াৰ কৰিবা, পৰীক্ষাত ফালি দি আহিবা, সিধা কথা। কাৰণ এইবাৰ তোমালোকে জানা ক্লাছ 10ৰ ল'ৰা ছোৱালী সোশিয়েল সায়েন্সত কি অৱস্থা হৈছে, কাৰণ সোশিয়েল সায়েন্সত এইবাৰ মুখস্থ বিদ্যাৰ মানে আসল পৰিচয়টো দি দিলে, যি মুখস্থ বিদ্যা হৈছে সি গম পাইছে। গোটেই সোশিয়েল সায়েন্স পেপাৰটো মই নিজে চাইছো, তাতে অকল তোমাৰ যদি নলেজ আছে, তুমি যদি তোমাৰ থিংকিং কেপাবিলিটি আছে, তোমাৰ যদি আন্ডাৰষ্টেণ্ডিং কেপাবিলিটি আছে, তেতিয়াহে তুমি গোটেই সলভ কৰিব পাৰিছা, আদাৰৱাইজ তোমাৰ কাৰণে এইটো পেপাৰ বহুত বেছি হাৰ্ড হৈ গৈছে। তো সেই কাৰণে মই মোৰ এইটো দেখাৰ পিছত মই গম পালো যে সিস্টেমটো অকণমান চেঞ্জ কৰিব লাগিব। সেই কাৰণে মই আৰু এটা কথা কৈ দিছো, আমাৰ কোচিং চেণ্টাৰত এইবাৰ আন্ডাৰষ্টেণ্ডিং বেছ পঢ়োৱা হ'ব, এনেকুৱা নহয় যে নলেজ বেছ, কাৰণ সেৱাটো নাই, এতিয়া এসেপ হৈ আছে লাহে লাহে। বোৰ্ডে কি কৈছে, এতিয়া বোৰ্ডে কৈছে যে আমি এতিয়া কি কৰিম, আমাৰ সিস্টেমবোৰ এনেকুৱা হ'ব যে নলেজ বেছ কোশ্চেন এতিয়াৰ পৰা দিয়া নহয়, এতিয়াৰ পৰা কি ধৰণৰ কোশ্চেন দিয়া হ'ব,
আন্ডাৰষ্টেণ্ডিং বেছ কোশ্চেনটো পঢ়িব লাগিব বুজিব লাগিব নিজে থিংকিং কৰিব লাগিব তাৰ পিছতে উত্তৰ দিব লাগিব আদাৰৱাইজ উত্তৰ দিব নোৱাৰে আন্ডাৰষ্টেণ্ডিং বেছ হ'ব লাগিব সেই কাৰণে আমাৰ চেণ্টাৰত এইবাৰ পঢ়া হ'ব গোটেইখিনি আন্ডাৰষ্টেণ্ডিং বেছৰ ওপৰত ঠিক আছে কোৰ্স কমপ্লিটন গ্যাৰান্টি মই কোৰ্স কমপ্লিটন গ্যাৰান্টি দিছো উইদিন ডিসেম্বৰ মাহৰ আগতে আমি কোৰ্স ক্লিয়াৰ কৰি দিম তাৰ পিছত টেষ্ট এণ্ড ৰিভিজন ইজ দি মোষ্ট ইম্পৰ্টেন্ট থিং ঠিক আছে যদি তুমি কৈছা যে মোক ভাল মাৰ্ক লাগে মই ভাল মাৰ্ক উঠাব বিচাৰিছো তেনে ৰিভিজন ইজ 100% ইম্পৰ্টেন্ট থিং ৰিভিজন বহুত বেছি দৰকাৰ হয় ঠিক আছে তাৰ পিছত কি আছে ডাউট সলভিং ক্লাস মই গ্যাৰান্টি দিছো ডাউট সলভিং ক্লাস থাকিব প্লাস যদি তোমাৰ অসুবিধা হৈছে ঠিক আছে লগে লগে তোমাৰ কি কৰিব লাগিব স্যাৰক ফোন কৰিবা স্যাৰে তোমাক ঘৰত গৈ বুজাই দি আহিব লাগিব ডাউট সলভিং ক্লাস থাকিব তুমি যদি ডাউট সলভিং ক্লাস এটেন্ড নকৰা ঘৰত গৈ বুজাই কিন্তু ডাউট সলভিং ক্লাস এটেন্ড কৰিব লাগিব তুমি ডাউট সলভিং ক্লাস তো থাকিব তুমি তথাপিও নাহা তোমাৰ ভ্যালিড ৰিজন নাই যে মই এনে ডাউট সলভিং ক্লাস নগলো তেতিয়া নহয় আহিব লাগিব আৰু যদি কিবা অসুবিধা থাকে টিচাৰ তোমাৰ ঘৰত গৈ তোমাক বুজাই থৈ আহিব তাৰ পিছত আছে ওৱান অন ওৱান সাপোৰ্ট এটা ষ্টুডেন্টক সাপোর্ট দিয়া হ'ব ইচ এন্ড এভৰি ষ্টুডেন্টক সাপোর্ট দিয়া হ'ব পার্টিকুলারলি সাপোর্ট দিয়া হ'ব যদি কিবা অসুবিধা থাকে তাৰ লগত পার্টিকুলারলি ইন্ডিভিজুয়ালি তাৰ লগত মিট আপ কৰা হ'ব কি অসুবিধা হৈছে আমাক কোৱা আমি তোমাৰ বন্ধু হৈ আহিছো ইয়াতে টিচাৰ হওক টিচাৰ কাম ফ্ৰেন্ডস ঠিক আছে তাৰ পিছত প্ৰগ্ৰেশন ডাটা এনালাইজ কৰা হ'ব তুমি প্ৰথম মাহত যেটো আমাৰ টেষ্ট হল সাপোজ ধৰি লৈছো আমি এপ্ৰিল মাহত টেষ্ট দিয়া হৈছে লৰটো টেষ্টৰ কপি তোমাৰ হাতত দিয়া হ'ব বহুতখিনি গাৰ্জিয়ান হ'ব মই এটো কথা কৈছো যদি গাৰ্জিয়ানে যদি ভিডিওটো চাই আছে প্লিজ আপোনালোকে এটো কথা মন কৰিব আমি কি কৈছো ইয়াতে যেতিয়া টেষ্টটো আমি লম টেষ্টটো লোৱাৰ পিছত আমি কপিখিনি ষ্টুডেন্টৰ হাতত দিম চেক কৰাৰ পিছত ষ্টুডেন্টৰ হাতত দিয়া হ'ব ষ্টুডেন্টে কিন্তু মই নিজে ইভেন মই এটা ষ্টুডেন্ট আছিলো মই নিজে যেতিয়া মই কোনো এটা সাবজেক্ট কম নম্বৰ পাইছিলো মই ঘৰত কপি দেখুৱা নাই দিয়াই নাই বেগৰ ভিতৰত থাকি পচি গৈছে মই তথাপিও বেগৰ পৰা ওলোৱা নাই ঠিক আছে মই এটো কথা কৈছো ষ্টুডেন্টক দিয়া হ'ব কিন্তু হি কপিত কিমান নম্বৰ পালে সেই মাৰ্কটো পেৰেন্টছক হোৱাটসঅ্যাপ কৰি পঠাই দিয়া হ'ব ইচ এন্ড এভৰি পেৰেন্টছক ই যদি 50 আউট অফ 40 পায় তথাপিও পঠাই দিয়া হ'ব হি যদি 50 আউট অফ 49 পায় তথাপিও পঠাই দিয়া হি 50 আউট অফ 50 পালো পঠাই দিয়া হ'ব হি 50 আউট অফ 1 পালো আমি পঠাই দিম ইচ এন্ড এভৰি গাৰ্জিয়ানক আমি হোৱাটসঅ্যাপ পঠাই দিম যে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী পৰীক্ষাত ইমান নম্বৰ পাইছে ইয়াৰ প্ৰগ্ৰেছ নেক্সট মান্থত আমি কি কৰিম নেক্সট মান্থত যেটো ই নম্বৰ পাব টেষ্ট পাব সেই টেষ্টৰ নম্বৰটোৰ লগত আমি ফাৰ্স্ট মান্থৰ নম্বৰ লগত কম্পেয়াৰ কৰিম যে ইয়াৰ প্ৰগ্ৰেছ হৈছে নে প্ৰগ্ৰেছটো বেয়া হৈছে ইয়াৰ ৰিজাল্টটো ভাল হৈছে নে বেয়া হৈছে হেইটোৰ ওপৰত আমি ৰিপৰ্ট বনাম আৰু গাৰ্জিয়ানক হেইটো আমি জনাই দিম যে আপোনাৰ লৰাই লাষ্ট সেশনত ইমান নম্বৰ পাইছিলে এইবাৰ এক্সামত ইমান বেছি পালে বা ইমান কম পালে হেইটোৰ ওপৰত আমি চৰ্চা কৰিম আৰু প্ৰগ্ৰেছ হ'ব প্ৰগ্ৰেছ মানে ভাল নম্বৰ পাব যেতিয়া ষ্টুডেন্ট এটা কম নম্বৰ পাব তেতিয়া আমি টিচাৰখিনি ইন্ডিভিজুয়ালি তাক আমি সাপোর্ট কৰিম ঠিক আছে এইখিনি আমাৰ সিস্টেম থাকিব তাৰ পিছত লগতে আমাৰ এনেকা সিস্টেম পাব আপোনালোকে কি সিস্টেম পাব ইয়াতে আপোনালোকে চাব পাৰি ইয়াতে Proton classes chapter 2 বহু chapter এইটো স্পেশালি মই চাইছো মানে যদি কব যাও আমি ইন্টারন্যাশনালি আপোনালোকে চাব গুগল সার্চ কৰি চাব পাৰে আপোনালোকে 1 out of 4 sorry I am sorry 3 out of 4 student 3 out of 4 student fair mathematics দেখি সাইডৰ ভিতৰত তিনিটা ষ্টুডেন্ট ম্যাথমেটিক্স ভয় পায় হেই কাৰণে পার্সোনালি মই এজ এ ম্যাথমেটিক্স টিচার মই কি কৰিম প্ৰতিটো সাবজেক্ট এটো আৰু প্ৰশ্ন আছে ইয়াতে নেক্সট পিডিএফ ওৰ দিগল আছে ঠিক আছে প্ৰতিটো সাবজেক্টৰ কাৰণে যেতিয়া এটা চ্যাপ্টাৰ গোটেইখিনি কমপ্লিট হৈ যাব তেতিয়া মই পার্সোনালি এনেকৈ হতৰ টেষ্ট লম ম্যাথমেটিক্সৰ এটো এক্সট্ৰা টেষ্ট হ'ব ম্যাথমেটিক্স এন্ড সায়েন্সৰ ওপৰত হ'ব পার্সোনালি এটোৰ ওপৰত মই টেষ্ট লম টেষ্টটো এনেকা হ'ব ইয়াতে থাকিব ষ্টুডেন্টৰ ৰাফ পেজ তাৰ কাৰণে কোনো এক্সট্ৰা বহি আনিব নালাগে ই ইয়াতে নাম লিখিব ইয়াতে স্পেচ থাকিব কোশ্চেন পঢ়িব ইয়াতে ৰাফ পেজত মানে কি কৰিব ৰাফ কৰিব ৰাফ স্পেচ দিয়া আছে এইখিনি সলভ কৰিব ইয়াতে টিক মাৰ্ক দিব তাৰ পিছত এটো সলভ কৰিব ইয়াতে সলভ কৰিব নিজে ম্যাথমেটিক্সটো সলভ কৰিব লাগিব মাথা লগাব লাগিব ইয়াতে সলভ কৰিব ইয়াতে টিক মাৰ্ক দিব আৰু এইটো এভৰি চ্যাপ্টাৰ কমপ্লিট হোৱাৰ পিছত আমি এনে সিস্টেম ধুবৃত আজিলৈকে মই এটো কথা কৈছো ধুবৃত আজিলৈকে কোনো এনে ধৰণৰ সিস্টেম আনা নাই আমি এনেকা ধৰণৰ প্ৰথম সিস্টেম লৈ আহিছো এটাই পেপাৰ দিয়া হ'ব এটাই পেজ দিয়া হ'ব দুটা পেজ দিয়া হ'ব যিয়ে নহওক কিয় তাৰ সাইডতে ৰাফ পেজ ৰাফ মানে কি কয় ৰাফ কৰাৰ কাৰণে স্পেচ দিয়া থাকিব আৰু ইয়াতে ৰাফ কৰিব ইয়াতে টিক কৰিব আৰু মই যেতিয়া এটো চেক কৰিম তেতিয়া মই ৰাফৰ লগত ইয়াৰ মাৰ্কটো মিলাম ঠিক আছে ইয়াতে কি ৰাফ কৰিছে আৰু কি কৈছে ৰাফত কি ভুল কৈছে ই তুক্কা মাৰিছে নেকি তুক্কা মাৰিও তো ৰাইট কৰিব পাৰে ই তুক্কা মাৰি ৰাইট কৰিছে না হসাকি ইয়াৰ এনসাৰটো ইয়াৰ লগত মিল খাইছে হেতু মই চেক কৰিম ইচ এন্ড এভৰি ষ্টুডেন্টক এনেকৈ চেক কৰা হ'ব ঠিক আছে এনেকা সিস্টেমত আহি আছে প্ৰশ্ন আছে আৰু আছে প্ৰশ্ন আমাৰ এইবোৰ ৰেডি হৈ গৈছে অলৰেডি তাৰ পিছত OMR বেসড টেষ্ট হ'ব এইটো হ'ব আমাৰ OMR Proton classes ঠিক আছে ইয়াতে নেম থাকিব ইনভিডিউয়াল জি স্যার ডিউটি থাকিব এই স্যার ডিউটি ইয়াতে সিগনেচার কৰিব কোনটো ক্লাস রোল নাম্বার সাবজেক্ট সেট স্কুল ইয়াতে টেস্ট থাকিব 45 টা কোশ্চেন আছে 45 টা কোশ্চেনৰ এমসিকিউ দিয়া থাকিব পেপাৰ দিয়া থাকিব আৰু ইয়াতে মানে সার্কেলবোৰ কৰিব এইটো আমি কিয় কৈছো যাতে স্টার্টিংৰ পৰা ষ্টুডেন্টে এই গোলটো যে সার্কেলটো যে কৰিব
কৰি ইয়াত ইমান বেছি এটা কথা হ'ব, ই প্ৰেক্টিছ হৈ আছে, মেথমেটিক্স প্ৰেক্টিছ কৰি আছে, সায়েন্স প্ৰেক্টিছ কৰি আছে, সোশিয়েল সায়েন্স যি সাবজেক্টৰ এমসিকিউ টেষ্ট হ'ব এই সাবজেক্টৰ এমসিকিউ কৰি আছে। লগতে ইয়াৰ এই সাৰ্কেলবোৰ কৰি থাকোতে ইয়াৰ সাৰ্কেলবোৰ ঘহি থকাৰ এটা এক্সট্ৰা এটা মানে স্পিড আহি যাব। পৰীক্ষাত গলে যদি বেলেগ ষ্টুডেণ্টে সেই সাৰ্কেলটো মানে সাৰ্কেল কৰিবলৈ যদি 2 মিনিট বা 1 মিনিট সময় লাগে, মই এইটো গ্যাৰান্টি দিছো এইটো প্ৰেক্টিছ গোটেই মাহত প্ৰেক্টিছ কৰি থকা ষ্টুডেণ্টটোৱে ই 30 সেকেন্ড 10 সেকেন্ড 5 সেকেন্ডৰ ভিতৰত গোল কৰি দিব পাৰিব। মই তাতকে কম টাইম ল'বই লাগিব, এইটো মই গ্যাৰান্টি দিছো। সেই কাৰণে আমি সিস্টেম লৈছো এনেকা ধৰণৰ এমসিকিউ OMR বেসড এমসিকিউ হ'ব। আমি আপোনালোকক ডাইৰেক্ট কৈ দিছো ইয়াতে, ঠিক আছে। তো আশা কৰিছো আপোনালোকে সিস্টেমবোৰ গম পাইছে, আৰু বহুত সিস্টেম আছে, বাকি টিচাৰো আহিব আমাৰ, আমি আকৌ এটা ভিডিও বনাম ইয়াৰ ওপৰত কি সিস্টেমত আমি গৈ আছো। সেই কাৰণে তো ষ্টুডেণ্টবোৰক মই কৈছো লেটস ফাইট টুগেদাৰ, আমি একেলগে যুদ্ধ কৰিম। আপোনালোকক সহায় কৰিবলৈ আমি সদায় আগবাঢ়ি আহিম, আপোনালোকৰ কাৰণে আমি আছো আৰু সদায় থাকিম। কেনেকে সিস্টেমবোৰ হ'ব, আপোনালোকৰ প্ৰগ্ৰেছ কৰিবৰ কাৰণে কি সিস্টেম হ'ব নহ'ব গোটেইখিনি মই কৈ দিছো, আৰু সিস্টেম আমি আপডেট কৰি আছো। লগতে আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছিলো, মই এইটো সিস্টেম মই কিয় একচুয়ালি লৈ আহিছো, এই সিস্টেমটো মই একচুয়ালি কিয় লৈ আহিছো, ঠিক আছে। এই সিস্টেমটো লৈ অহাৰ ডাঙৰ এটা ৰিজন আছে। এনেকা সিস্টেম মই নিজে ৰাতি মানে ভাবি মই ভাবিলো যে এনেকা এটা সিস্টেম কৰা যায়, কিয় কৰা নাযায়, ঠিক আছে। জাস্ট যেতিয়া আমি পেপাৰত টেষ্ট লওঁ, সেই টেষ্টটো বেলেগ নহয় কিন্তু, ঠিক আছে। এই সিস্টেমটো লোৱাৰ এটাই কাৰণ হ'ল ষ্টুডেণ্টখিনি পঢ়ি আহিব, অকল পেন লৈ আহিব, লগতে একো নাই। যিদিনা এই টেষ্টটো এটা চেপ্টাৰ কমপ্লিট হৈ গ'ল, তাৰ পিছত টেষ্ট হ'ব, মই কৈ দিম যে নেক্সট ডে কিন্তু টেষ্ট আছে, ষ্টুডেণ্ট আহিব, এনেকা ধৰণৰ টেষ্ট দিব লাগিব। এইটো কিয় দিছো মই, যেটো ষ্টাৰ্টিংত যেটো জোশ থাকে সেইটো যেতিয়া মিডলত গৈ যেতিয়া স্লো ডাউন হৈ যায়, এই টেষ্টটো মই এনেকৈ ৰাখিম যাতে সিহঁতৰ স্লো ডাউন নহয়। এই টেষ্টটো আমি লমেই ল'ম, ষ্টুডেণ্টক লমেই ল'ম, ষ্টুডেণ্টৰ লগত আমি কি ইন্টাৰেক্টত থাকিম, কিয় স্লো ডাউন কৰি আছা তুমি, এনেকা টেষ্ট দিবই লাগিব, আৰু টেষ্টত ভাল নম্বৰ উঠাব লাগিব। এনেকা বহুত মানে ইয়াক কি কৰা হ'ব, এনেকা ষ্টুডেণ্টক আমি কেতিয়াও প্ৰেছাৰ নিদিওঁ, জাষ্ট ইয়াক আমি ইন্টাৰেষ্ট লৈ আহিম ষ্টাডিৰ ওপৰত। প্ৰেছাৰ দি কেতিয়াও কাম নহয়, ইয়াক আমি প্ৰেছাৰ চাপ দিছো প এনেকা সিস্টেমত আমি কেতিয়াও নাযাওঁ। আমি জাষ্ট ইয়াৰ ভিতৰত এটা ইন্টাৰেষ্ট বিল্ড আপ কৰিম। কি বিল্ড আপ কৰিম, ইন্টাৰেষ্ট, যাতে ইয়াক পঢ়ি ভাল লাগে, ইয়াৰ হবি টাইপ এটা হৈ যায় যে মই পঢ়ি আছো, মোক পঢ়ি ভাল লাগি আছে। ইন্টাৰেষ্ট এটা বিল্ড আপ কৰিম ভিতৰত, যাতে ই নিজে ইচ্ছাকৃতভাৱে পঢ়িব যায়। এনেকা নহয় যে প্ৰেছাৰ দিছো, কালি ছাৰে পঢ়িব দিছে পঢ়িবই লাগিব, মই পঢ়িব মন নাই, ই নিজে ইন্টাৰেষ্টেড হৈ পঢ়িব লাগিব। আৰু এনেকা সিস্টেম আমি লৈ আহিছো, আৰু ইয়াৰ লগতে বহুত কিবা কিবি কথা আছে যিটো মই এতিয়া ৰিভিল কৰিব বিচৰা নাই। কেনেকা ধৰণৰ সিস্টেম হ'ব, XP পাব সিহঁতে, ঠিক আছে, পইণ্টছ পাব ইয়াৰ ওপৰত, ঠিক আছে। এইটো মই এতিয়া ৰিভিল কৰিব বিচৰা নাই, কিয় ৰিভিল কৰিব বিচৰা নাই, এইটো আমাৰ গুপ্ত কথা হয়। এইটো আমি যেতিয়া আমাৰ 20 তাৰিখে যেটো আমাৰ ডেমো ক্লাছটো ষ্টাৰ্ট হ'ব, তেতিয়া আমি ৰিভিল কৰি দিম যে একচুয়ালি ইয়াৰ ওপৰত কি XP কি দিয়া হ'ব, পইণ্টছ কি দিয়া হ'ব, কিয় পইণ্টছ দিয়া হ'ব, পইণ্টছৰ বেনিফিটছ কি পাব ষ্টুডেণ্টে। এটা যে ইহঁতে গেম টাইপৰ হ'ব এই পৰীক্ষাটো গেম টাইপৰ হ'লে তেনেহ'লে ইহঁতে বেনিফিটছ কি পাব, ইহঁতে পঢ়িব, কিন্তু ইয়াতে এটা গেম সিস্টেমৰ নিচিনা হ'ব, পইণ্টছৰ ওপৰত XP পইণ্টছ পাব ইহঁতে। এইটো মই এতিয়া ৰিভিল নকৰো, আই এম সৰি ফৰ দ্যাট, কিন্তু 20 মাৰ্চ তাৰিখে যেতিয়া ডেমো ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া মই এইটোৰ ওপৰত ৰিভিল কৰিম, ঠিক আছে। তো এতিয়া আমি ফাইট কৰিব লাগিব। লগতে আপোনালোকে ইউটিউবত আপডেট পাই থাকিব, প্ৰতিটো চেপ্টাৰৰ ভিডিঅ' পাই থাকিব, কেনেকে পঢ়ি থাকিব। আপোনালোকে অফলাইন পঢ়ে অনলাইন পঢ়ে আমাৰ একো আপত্তি নাই, ঠিক আছে। ইউটিউব চেনেলৰ নাম হ'ল প্ৰটন ক্লাছেছ হাবিব শেখ, যেটো আমি হিন্দীত পঢ়াম, ইংলিছ টোটালি ইংলিছ হ'ব, কিন্তু লেংগুৱেজ হিন্দীত আমি বুজাই থাকিম, ঠিক আছে। আৰু লগতে আপোনালোকে চাব পাৰি ইয়াতে বহুতখিনি ভিডিঅ' আপলোড কৰি দিয়া আছে। লগতে আমাৰ আৰু এটা আছে এছামিজ মিডিয়ামৰ কাৰণে প্ৰটন ক্লাছেছ এছামিজ, তাতে এছামিজত বুজোৱা হ'ব। স্পেচিয়েলি উই আৰ টাৰ্গেটিং দ্য বৰ্ড সেৱা সেৱা বৰ্ডক আমি টাৰ্গেট কৰি আছো। এইটো হ'ব টোটেলি সেৱা বৰ্ড বেসড, আৰু এইটো হ'ব CBSE বেস, ঠিক আছে। CBSE বেস আৰু CBSE সেৱাৰ সিলেবাস একেই হয়, আজিকালি বুকস একেই হয়। তো এইটো হ'ব গোটেইখিনি সিস্টেমত যাব, হিন্দী হ'ব লেংগুৱেজ, আৰু এইটোত লেংগুৱেজ হ'ব এছামিজ। আপোনালোকে যিটো চেনেল চাব লাগে সেইটো চেনেল আপোনালোকে চাব পাৰে, ইউটিউবত আছে, আপোনালোকে সাৰ্চ কৰি চাব পাৰে, ঠিক আছে। লগতে যদি আপোনালোকক আৰু বেছি জানিব লাগে তেনেহলে আপোনালোকে কন্টাক্ট কৰিব পাৰে এই নম্বৰটোত। এতিয়া আমাৰ ভেনু চেণ্টাৰটো একচুয়ালি আমাৰ হয়, চেণ্টাৰটো হয় আমাৰ ইয়াতে ভেনু কলেজ ৰোড, ধুবুৰীৰ BN কলেজ ৰোড, আপোনালোকে জানে ধুবুৰী ডিস্ট্ৰিক্টৰ BN কলেজ ৰোড নিয়াৰ ব্লু বাক্স কেফে এটা আছে। সেই কেফেৰ ওচৰতে চাব আপোনালোকে এটা ৰাস্তা আছে, কলনী ৰাস্তা বুলি কোৱা হয়, সেই ৰাস্তাটোতে আমাৰ চেণ্টাৰটো আছে, ঠিক আছে। এইটো হয় আমাৰ ভেনু। আৰু যদি আপোনালোকক কিবা বেছি ইনফৰমেশন লাগে, কি হয় কি নালাগে, স্যাৰ এইটো কি আছিল, এইটো মই ভালকে ধৰিব পৰা নাই, তেনেহলে আপোনালোকে এই নম্বৰবোৰত কল কৰিব পাৰে, আৰু কল কৰি শুনিব পাৰে যে একচুয়ালি কি সিস্টেম হৈ আছে। মই বিচাৰো আপোনালোকৰ চেণ্টাৰটো জয়েন কৰিবলৈ। নিশ্চয় আপোনালোকে ডেমো ক্লাছত আহক, একো আপত্তি নাই। ডেমো ক্লাছত টাইম যদি লাগে যে কেইটাৰ পৰা ডেমো ক্লাছ ষ্টাৰ্ট হ'ব, তেনেহলে আমাক আপোনালোকে যোগাযোগ কৰিব, আমি তাতে টাইম দি দিম। আপডেট পাই থাকিব ইচ এণ্ড এভৰি ডে, আমি হোৱাটছএপত আপডেট দি থাকো ষ্টুডেণ্টক
কিবা নোটস বা কিবা ফান ফ্যাক্ট দি থাকো যাতে জেনারেল নলেজ ইনক্রিজ হৈ থাকে যাৰ হোৱাটছএপ নম্বৰ আমাৰ ইয়াতে অলৰেডি আহিছে ইহঁতক আমি সদায় আপডেট দি আছো ফান ফ্যাক্ট দি আছো কি হয় সায়েন্সৰ ওপৰত ম্যাথমেটিক্সৰ ওপৰত ম্যাথমেটিক্স এটা কেনেকে ইজি কৰিব পাৰি ম্যাথমেটিক্সৰ ৰুলছ বোৰ কেনেকা হয় এইবোৰ আমি আপডেট দি আছো ষ্টুডেন্টবোৰক ইহঁতক আমি সদায় ইহঁতৰ লগত জড়িত হৈ আছো আপোনাকো যদি লাগে আপোনালোকে প্লিজ এই নম্বৰত কন্টাক্ট কৰিব বা হোৱাটছএপ কৰিব আপোনালোকে ডিটেইলছ পাই যাব একচুয়ালি কি সিস্টেম হ'ব ঠিক আছে আশা কৰিছো আপোনালোকে জয়েন কৰিবলৈ নেপাহৰিব আৰু লগতে আমাক এবাৰ সাপোৰ্ট কৰিবলৈ আপোনালোকে আগুৱাই আহিব আৰু এটা কথা কৈ দিছো সিট লিমিটেড বুলি আমি নকও সবে লিখে সিট লিমিটেড কিন্তু ষ্টুডেন্ট দিয়ে ভৰ্তি কৰি এইটো কেতিয়াও নহয় আমাৰ চেণ্টাৰ ষ্টুডেন্ট টিচাৰ এন্ড ষ্টুডেন্ট ৰেশিও হ'ব 1:30 তাতকে আমি বেছি নলওঁ এটা ষ্টুডেন্টও বেছি নলওঁ 1:30 এটা বেছত 1:30 ষ্টুডেন্ট তো এই কাৰণে সিট লিমিটেডে হ'ব মই ইয়াতে কৈ দিছো তো আপোনালোকে লৰালৰিকে জয়েন কৰক আৰু আমাৰ লগত এইবাৰ নিজৰ প্ৰস্তুতি বেছি শক্তিশালী কৰিবলৈ আমাৰ লগত ধন্যবাদ